17th লোকসভা আপোনালোকে জানে যে টাৰ্ম প্ৰত্যেকটো লোকসভাৰে এইটো 17th লোকসভা 2019ৰ পৰা এতিয়া 2024ৰ জুন মাহৰ প্ৰথম সপ্তাহত আমাৰ লোকসভাৰ যিটো ম্যাদ এইটো লোকসভাৰ ম্যাদ উকলিব। এই 17 লোকসভাৰ আমাৰ সাংসদসকলৰ মাজত মই এই কথা জানিবলৈ পাই অতি আহ্লাদিত হৈছোঁ যে মোৰ সংসদীয় এলেকা উন্নয়ন পুঁজিৰ ধন খুব সীমাবদ্ধ আমাৰ 2 বছৰতকৈ অধিক কালৰ ধন কৰ্তন কৰিছিলে ভাৰত চৰকাৰে। তৎসত্ত্বেও সেই সংসদীয় এলেকা উন্নয়ন পুঁজিৰ ধনেৰে মই নগাঁৱৰ মাজমজিয়াত আজিৰ যুগত খাপ খোৱা আৰু মোক কোৱা মতে মই প্ৰথম সাংসদ 17 লোকসভাৰ যি সমাজৰ নতুন প্ৰজন্মৰ এই ডিজিটেল এজৰ লগত খাপ খুৱাই এটা ডিজিটেল নলেজ চেণ্টাৰ স্থাপন কৰিছোঁ। আৰু বিশেষকৈ মই আজি আপোনালোকক ক'বলৈ পাই অতি আনন্দিত হৈছোঁ যে নগাঁৱৰ শ্ৰীমন্ত শংকৰ মিছনৰ কথা চবেই জানে। ভাৰতবৰ্ষৰ স্বাধীনোত্তৰ ভাৰতবৰ্ষত আটাইতকৈ পুৰণা নন গভৰ্ণমেণ্টেল অৰ্গেনাইজেশ্যন NGO হিচাপে ৰেজিষ্টাৰ্ড শ্ৰীমন্ত শংকৰ মিছনে বহুত যুগদৰ্শী কিছুমান কাম এসময়ত অসমত কৰিছিলে আৰু তাৰ পুৰোধা ব্যক্তিসকল তেতিয়াৰ মতিৰাম বৰা ডাঙৰীয়া, হলধৰ ভূঞা ডাঙৰীয়া আৰু তাৰ যিসকল পুৰোধা ব্যক্তি আছিলে, মহিৰুহ ব্যক্তি আছিলে নগাঁৱৰ, তেওঁলোকৰ নেতৃত্বত কিছুমান যুগদৰ্শী কাম কাজ এই শ্ৰীমন্ত শংকৰ মিছনে কৰিছিলে। উদাহৰণস্বৰূপে সেই সময়ত লেপ্ৰচি এটা এপিডেমিক আছিলে আৰু লেপ্ৰচি কিউৰ চেণ্টাৰ এই শ্ৰীমন্ত শংকৰ মিছনেই অসমত প্ৰথম আৰম্ভ কৰিছিলে। ঠিক তেনেধৰণে এই যে যিটো ব্লাইণ্ডনেছ আমাৰ চকুৰে নেদেখা যিটো এটা আছিল, তেতিয়া অসমত ব্লাইণ্ডনেছ কিউৰ কৰিবৰ কাৰণে কোনো ধৰণৰ চিকিৎসা নাছিলে। শ্ৰীমন্ত শংকৰ মিছনেই উত্তৰ পূব ভাৰতত প্ৰথম ব্লাইণ্ড স্কুল আৰম্ভ কৰিছিলে। ঠিক তেনেধৰণে শ্ৰীমন্ত শংকৰ মিছনে ভালেমান সমাজৰ হিত সাধিব পৰা ভালেমান তেওঁলোকে কিছুমান কাৰ্য কৰিছিলে সেই পুৰোধা যুগদৰ্শী ব্যক্তিসকলক। আৰু সেই ব্যক্তিসকলক আমি খুব শ্ৰদ্ধাৰে সোঁৱৰোঁ। বিশেষকৈ হলধৰ ভূঞা চবেই জানে, বা মতিৰাম বৰা বা যিসকল ব্যক্তি আছিলে তাৰ শ্ৰীমন্ত শংকৰ মিছনৰ এটা বৰ ডাঙৰ অৱদান আছে অসমৰ জনজীৱনত। আৰু সেই ধাৰাবাহিকতা ৰক্ষা কৰিয়েই এতিয়াৰ যুগত খাপ খোৱা মই এটা প্ৰস্তাৱ দিছিলোঁ শ্ৰীমন্ত শংকৰ মিছনক যে আমাৰ ইয়াত মধ্য অসমত এটা ডিজিটেল ডিভাইড, মই এইটো কোৱাৰ এটা বিশেষ কাৰণ আছে যে আপোনালোকে জানে ক'ব নোৱাৰোঁ যে আজিকালি প্ৰত্যেকটো পৰীক্ষাত, আনকি কনষ্টেবলৰ পৰীক্ষাও যিবিলাক হৈ যায় তাত অনলাইন পৰীক্ষা হয় বা OMR পদ্ধতিত আপোনালোকে জানে পৰীক্ষা হয়। আৰু ডিজিটেল যুগৰ লগত পাৰদৰ্শিতা গঢ়িবৰ কাৰণে বিফল হোৱাৰ কাৰণে আমাৰ নগাঁও বা মধ্য অসমৰ ল'ৰা ছোৱালীবিলাকে এই পৰীক্ষাবিলাকত খুব বেয়া ফল দেখুৱায়। আমাৰ যেতিয়া অইন জেগাবিলাকত, যেতিয়া গুৱাহাটী বা কিছুমান বেলেগ জেগাৰ ল'ৰা ছোৱালীয়ে যেতিয়া চাকৰি বাকৰিৰ ক্ষেত্ৰত বহুত আগবাঢ়ি যায়, আমাৰ এই অঞ্চলৰ মধ্য অসমৰ এইটো নহয় যে মেধাৰ অভাৱ আছে, মেধা আছে, কিন্তু তেওঁলোকে সেই তাত সাংসদ হিচাপে, জনপ্ৰতিনিধি হিচাপে আৰু বিশেষকৈ নগাঁও লোকসভা সমষ্টিৰ সাংসদ হিচাপে মই আজি গভীৰ আত্মতৃপ্তিৰে সৈতে আপোনালোকক এষাৰ কথা ক'ব খুজিছোঁ। প্ৰথমতে আপোনালোকে জানে যে বৰদোৱাৰ পবিত্ৰ মংগল মৃত্তিকা আৰু আকাশী গংগাৰ জল, বৰদোৱা থানৰ ঠগী আৰু গুণমালা পুথি, বৰদোৱা থানৰ সকলো ভকত বৈষ্ণৱে আশীৰ্বাদ কৰি মোক দিছিলে। আৰু মই বৰ সসন্মানে বৰদোৱা থানৰ পৰা যাত্ৰা কৰি যোৱা 5 তাৰিখে
একেবাৰে ভাৰত বাংলাদেশ সীমান্তত কোচবিহাৰৰ সীমান্তত আমাৰ গুৰুজনা আপোনালোকে জানে যে বৰদোৱাৰ পৰাই গুৰুজনাই পূবলৈ গৈছিলে, পশ্চিমলৈ গৈছিলে আৰু তেওঁৰ আধ্যাত্মিক বাৰ্তাৰ সংহতিৰ দোলেৰে আমাৰ অসমীয়া জাতিটোক এটা পৰিচয় দিছিলে, যিটো লক্ষ্মীনাথ বেজবৰুৱাদেৱে লিখি গৈছিলে যে গুৰুজনাই আমাক অসমীয়াক এটা বিশুদ্ধ ধৰ্ম দিছিলে। বিশুদ্ধ ধৰ্ম মানে য'ত মানৱতাবাদী সাম্যবাদী এটা ধৰ্ম। আৰু এই গুৰুজনাৰ পবিত্ৰ জন্মস্থানৰ পৰা মংগল মৃত্তিকা, আকাশী গংগাৰ জল, গুণমলা পুথি আৰু ভকত বৈষ্ণৱে আশীৰ্বাদ কৰি দিয়া নিৰ্মালীলৈ মই একেবাৰে সীমান্তত ৰামৰায়কুঠি যিখন সত্ৰ, সেইখন গুৰুজনাই নিজে স্থাপন কৰিছিলে 1557 চনত। তাত গৈ মই তাৰ যিটো গুৰুজনাৰ যিটো বাহাৰত আছিলে, যিটো ঘৰত থাকি পেলাই তেওঁৰ ভতিজী ছোৱালী ভুৱনেশ্বৰী আইদেউক মহাবীৰ চিলাৰায়ৰ লগত, বিশেষকৈ আমাৰ ৰাজবংশীসকলৰ অধ্যুষিত যিটো কমতাপুৰ ৰাজ্য, তাত এই সত্ৰখন প্ৰতিষ্ঠা কৰিছিলে। আৰু এই সত্ৰৰ গুৰুগৃহটি মই আৰু তাৰ লগতে য'ত বিয়া পাতি দিছিলে চিলাৰায়ৰ লগত, মহাবীৰ চিলাৰায়ৰ লগত ভুৱনেশ্বৰ আইদেউৰ, সেই বিবাহটো মোৰ সংসদীয় উন্নয়ন পুঁজিৰ ধনেৰে মই সেইটো পুনৰ নিৰ্মাণ কৰিছিলোঁ। আৰু সেইটো আনুষ্ঠানিকভাৱে 4খন সত্ৰৰ আমাৰ বৰদোৱা থানৰ পৰা 26জনীয়া এটা ভকত বৈষ্ণৱৰ দল তালৈ গৈছিলে, বৰপেটা সত্ৰৰ পৰা গৈছিলে, মধুপুৰ সত্ৰৰ পৰা গৈছিলে আৰু তাৰে স্থানীয় সত্ৰ ৰামৰায়কুঠি সত্ৰৰ স্থানীয় ৰাইজে সেই বৰদোৱাৰ মাটি, বৰদোৱাৰ পানী, বৰদোৱাৰ গুণমলা পুথি তাত গুৰুগৃহটিত সংস্থাপন কৰিলে। তাৰ সত্ৰাধিকাৰ প্ৰভুৱে লগ লাগি ময়ো আছিলোঁ। মই ভাবোঁ যে মোৰ গৃহ চহৰ নগাঁৱত মই এইখিনি কথা আপোনালোকক ক'ব খুজিছোঁ যে স্থানীয়ভাৱে, আৰু এই কাম কৰাৰ সুযোগ পোৱাৰ বাবে মই গুৰুজনাৰ আশীৰ্বাদ আছে বুলি ভাবিয়েই মই ধন্যবাদ জনাইছোঁ। আৰু এই এজন জনপ্ৰতিনিধি হিচাপে নগাঁৱৰ পৰা, বৰদোৱাৰ পৰা যি মংগল মৃত্তিকা লৈ গৈ পেলাই একেবাৰে কোচবিহাৰৰ সীমান্তত, বাংলাদেশৰ সীমান্তত যি সংস্থাপন কৰাৰ পবিত্ৰ দায়িত্ব এটা পালন কৰাৰ সুযোগ পাই মই ধন্য মানিছোঁ। মোৰ এটা সাংসদ হিচাপে মই ইতিমধ্যে ঘোষণা কৰিছোঁ যে মই নগাঁও এটা এডুকেশ্যন হাব হিচাপে গঢ়ি তুলিবৰ কাৰণে এটা কাৰ্যপন্থা লৈছোঁ। আৰু তাৰ কাৰণে আপোনালোকে জানে যে গোটেই অসমৰ ভিতৰত যিকেইখন ইয়াত বিশেষকৈ হায়াৰ ছেকেণ্ডেৰী লেভেলৰ যিকেইখন এডুকেশ্যন ইনষ্টিটিউশ্যনছ আছে, তাত পঢ়িবৰ কাৰণে এতিয়া গোটেই অসমৰ পৰা ল'ৰা ছোৱালী আহি পেলাই ইয়াতে কোনোবাই ঘৰ ভাড়া কৰি আছে, কোনোবাই মেছ কৰি আছে। অকল নগাঁৱৰ ল'ৰা ছোৱালী নহয়, একেবাৰে অসমৰ চুকে কোণে কাৰ্বি আংলং, ডিমা হাছাওৰ পৰা ল'ৰা ছোৱালী আহে। আৰু নগাঁওখনৰ এটা বৰ ডাঙৰ সম্ভাৱনা আছে এডুকেশ্যন হাব হিচাপে। যেনেকৈ কোটাক আমি চবেই জানো ভাৰতবৰ্ষৰ ভিতৰত, তাত চবেই পঢ়িবলৈ যায় নীটৰ পৰীক্ষাত বা IITৰ এডমিশ্যনৰ কাৰণে গোটেই ভাৰতবৰ্ষৰ ল'ৰা ছোৱালী কোটালৈ যায়। ঠিক তেনেধৰণেৰে নগাঁও, কাৰণ নগাঁৱতো কোনো ইণ্ডাষ্ট্ৰি নাই, নগাঁৱতো কোনো অইন এমপ্লয়মেণ্ট বা ইনকাম জেনেৰেশ্যনৰ কোনো আচলতে খুব কৃষিজীৱী, আমাৰ প্ৰধানতঃ কৃষিজীৱী চবেই জানে। গতিকে নগাঁও অইন জেগাতকৈ অৰ্থনৈতিকভাৱে বা ইকনমিক এক্টিভিটিজৰ ক্ষেত্ৰত নগাঁও পিছ পৰি আছে। সেইকাৰণে মই সাংসদ হিচাপে 2019 চনত দায়িত্ব লোৱাৰ পিছতে মই পণ বান্ধি লৈছিলোঁ যে নগাঁৱক কেনেকৈ বিকশিত কৰিব পৰা যায়। আৰু তাৰ কাৰণে মোৰ প্ৰধান কাৰ্যপন্থাৰ এটা আছিলে, সেইটো আছিলে যে নগাঁৱক আমি বিভিন্ন ধৰণৰ উপায়েৰে সৈতে আমি এটা এডুকেশ্যন হাব হিচাপে যদি গঢ়ি তুলিব পাৰোঁ, নগাঁৱৰ অৰ্থনৈতিকভাৱে স্বচ্ছলতা আহিব। আৰু নগাঁওখন সঁচাকৈ সম্ভাৱনা বহুত আছে, আৰু সেই কথা নক'লেও হ'ব। আপোনালোকে জানে যে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত ৰামানুজমে হওক, ৰেনেচাই হওক, কলং কপিলীয়ে হওক, কলংপাৰেই হওক বা বিভিন্ন যিবিলাক অনুষ্ঠান আছে, বা আমাৰ আনকি মিছন স্কুলৰ আমাৰ ল'ৰা ছোৱালীবিলাকে খুব ভাল ফল দেখুৱায়। আৰু এইটোৱে এটা পঢ়া শুনাৰ পৰিৱেশ এটা গঢ়ি তুলিছে। ড্ৰাগছৰ যেনেকৈ সমস্যা আছে পঢ়া শুনাৰ ক্ষেত্ৰতো, কিন্তু নগাঁৱৰ বিশেষকৈ হায়াৰ ছেকেণ্ডেৰী লেভেলত ডিগ্ৰী বা তাৰ লেভেলত হয়তো তেনেকৈ উৎকৰ্ষ সাধন কৰা নাই। কিন্তু সেইকাৰণে নগাঁৱক এটা এডুকেশ্যন হাব হিচাপে গঢ়ি তোলাৰ মোৰ এটা
এটা মোৰ এজেণ্ডা আছে আৰু সেই এজেণ্ডাৰ এটা অংগ হিচাপে মই নগাঁৱত বিশেষকৈ যিসকল অৰ্থনৈতিকভাৱে পিছপৰা, যিবিলাক পিছপৰা বৰ্গৰ পৰিয়ালৰ পৰা অহা ল'ৰা ছোৱালী, যিবিলাকে গৈ পেলাই গুৱাহাটীত বা দিল্লীত গৈ পেলাই পঢ়া শুনা কৰিব নোৱাৰে। নগাঁৱৰ পৰা বহুত ল'ৰা ছোৱালী পঢ়ি বাহিৰলৈ ওলাই যায়, দিল্লীত গৈ বেংগলোৰত গৈ পঢ়ে, তেওঁলোকৰ মাক দেউতাক অভিভাৱকৰ স্বচ্ছল অৱস্থা। কিন্তু এটা বৃহৎ সংখ্যক আমাৰ ল'ৰা ছোৱালী আছে যাৰ মেধা আছে, কিন্তু তেওঁলোকে এনেকুৱা ধৰণৰ ডিজিটেল এজত ব্যুৎপত্তি লাভ কৰিব পৰা সুবিধাই তেওঁলোকে নাই। আৰু সেইকাৰণে আমি যিবিলাক পৰীক্ষা হয়, জইণ্ট এণ্ট্ৰেঞ্চ এক্সামিনেশ্যন, নীট বা যিবিলাক অল ইণ্ডিয়া পৰীক্ষা হয়, বা যিবিলাক আমাৰ আনকি মই কৈছোঁ অসম পুলিচৰ কনষ্টেবলৰ পৰীক্ষাটো আমাৰ নগাঁৱৰ ল'ৰা ছোৱালীয়ে, খুব কম সংখ্যক ল'ৰা ছোৱালীয়েহে পৰীক্ষাত উত্তীৰ্ণ হয়। গতিকে সেই অভাৱ পূৰণ কৰিবৰ কাৰণে বিশেষকৈ অৰ্থনৈতিকভাৱে দুৰ্বল লোকসকলক বা তাৰ লোকসকলৰ মাজত যিবিলাক ল'ৰা ছোৱালীয়ে পঢ়া শুনা কৰিছে, মেধা আছে, দুখীয়াৰ পৰিয়ালৰ, কিন্তু সেই মেধা ল'ৰা ছোৱালীবিলাকক আমি যদি পৰিৱেশ দিব পাৰোঁ, সেইটো এটা মোৰ প্ৰধান উদ্দেশ্য। আৰু সেই উদ্দেশ্য লৈ মই নগাঁৱৰ শ্ৰীমন্ত শংকৰ মিছনৰ লগত এটা সহযোগিতা কৰিলে, ময়ে প্ৰস্তাৱ দিলোঁ তেওঁলোকক, আৰু তেওঁলোকৰ সহযোগিতাত মই বৰ আনন্দৰে সৈতে আপোনালোকক ক'বলৈ পাই অত্যন্ত সুখী হৈছোঁ যে অহা কাইলৈ শ্ৰীমন্ত শংকৰ মিছনৰ চৌহদত আমাৰ মধ্য অসমৰ আৰু এনেধৰণে প্ৰাইভেট ইনষ্টিটিউশ্যন আছে। আজি গুৱাহাটীলৈ গ'লে কয় লালন কোচিং চেণ্টাৰ, অমুক চেণ্টাৰ, তমুক চেণ্টাৰ, বহুত পইচা দি পেলাই তাত কোচিং লয় ল'ৰা ছোৱালীয়ে। কিন্তু আমাৰ মধ্য অসম বুলি কওঁতে মই অকল নগাঁও জিলাখনে কোৱা নাই, মই এই অঞ্চলৰ গোটেইবিলাক, হোজাই জিলা হ'ব পাৰে, মৰিগাঁও জিলা হয়, আমাৰ ডিমা হাছাও, কাৰ্বি আংলং জিলা, এইবিলাকৰ মধ্য অসমৰ বিশেষকৈ সদ্যহতে পিছত অসমৰ ল'ৰা ছোৱালীয়েও ইয়াত সুবিধা পাব। এটা ডিজিটেল নলেজ চেণ্টাৰ এটা স্থাপন কৰিছোঁ, য'ত গোটেই পৃথিৱীৰ আমাৰ যিবিলাক ব্যুৎপত্তি থকা ব্যক্তি আছে, নগাঁৱৰে হওক, অসমৰে হওক, উত্তৰ পূৰ্বাঞ্চল হওক বা ভাৰতবৰ্ষৰে বহুত NRI আছে, বহুত বেলেগ বেলেগ প্ৰযুক্তি বিজ্ঞানী, অৰ্থনীতিবিদ, যি ৰিপৰ্ট কাৰ্ড পাব্লিছ কৰিছোঁ। আপোনালোকে মোৰ হেৰিত পাইছে নাই মই নাজানো, আপোনালোকে যদি নাই পোৱা মই দি দিম। মই প্ৰথম সাংসদ যে অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ, যে মই 5 বছৰত কি কৰিলোঁ তাৰ এটা ৰিপৰ্ট কাৰ্ড, আৰু কোনেও দিয়া নাই, মই দিছোঁ। আৰু আপোনালোকে পাব ৰিপৰ্ট কাৰ্ডত যে মই উত্তৰ পূৰ্বাঞ্চল, অসম আৰু বিভিন্ন ক্ষেত্ৰত এই 5 বছৰীয়া কাৰ্যকালত, তাৰ ভিতৰতে আমাকতো আপোনালোকে জানে বিৰোধী দলৰ সদস্য হিচাপে আমাক আকৌ মাজতে ছাছপেণ্ডো কৰি ৰাখিছিলে। মই 257টা কুৱেশ্যন সুধিছোঁ। আৰু এটা কথা কৈ দিছোঁ, চবেই জনা উচিত যে ইচ্ছা কৰিলে আমি প্ৰশ্ন সুধিব নোৱাৰোঁ, আমি ফাইল কৰিব পাৰোঁ এটা লিমিটেড নাম্বাৰ, প্ৰতিদিনে মেক্সিমাম 5টা প্ৰশ্ন আমি সুধিব পাৰোঁ যেতিয়া সদনৰ অধিৱেশন চলিব। তাৰ ভিতৰত আকৌ লটাৰীত সেইটো উঠিলেহে আকৌ প্ৰশ্নটো গ্ৰহণ কৰা হয়। এনেকুৱা সীমাবদ্ধতাৰ মাজতো মই 257টা প্ৰশ্ন সুধিছোঁ। মই প্ৰথম সাংসদ, যি মোৰ MPLAD, আমাৰ পুঁজি বহুত কাটি দিলে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই, তাৰ 99.5% মই ইউটিলাইজ কৰিছোঁ। মোৰ সংসদৰ অধিৱেশন চলা কালত ছাছপেনশ্যনৰ সময়খিনি বাদ দি পেলাই মোৰ যিটো এটেণ্ডেঞ্চ, সেইটো more than 85%। আৰু প্লাছ বাকীবিলাক প্ৰত্যেক, আৰু মই কি প্ৰশ্ন সুধিছোঁ, কি কৰিছোঁ, ড্ৰাগছ ৰিহেবিলিটেশ্যন চেণ্টাৰৰ পৰা উদ্যোগৰ ক্ষেত্ৰতো মই যে 70টা কোম্পানী, যে বেংগলোৰ, চেন্নাই, পুনে, দিল্লী, গুৰগাঁও, চব ফালৰ পৰা মাতি আনি পেলাই যে ইয়াত নিয়োগ মেলাটো পাতিলোঁ, মই একমাত্ৰ সাংসদ যি এনেধৰণে বেচৰকাৰী, ইয়াত কোনো চৰকাৰী সুবিধাটো মোক নিদিয়ে, বেচৰকাৰীভাৱে এই অনুষ্ঠানটো পাতিছোঁ। আৰু আপোনালোকে মানে ক'বলৈ পাই মোৰ ভাল লাগিছে যে 4300 কিমানজন, 4360জনক তেওঁলোকে দিছিলে। তাৰ ভিতৰত কিছুমানে কাম কৰিবলৈ নগ'ল বাহিৰলৈ, তথাপিও প্ৰায় 2000তকৈ বেছি আমাৰ যুৱক যুৱতীয়ে গৈ এতিয়া বিভিন্ন এই নিয়োগ মেলাৰ যোগেদি তেওঁলোকে বিভিন্ন জেগাত কাম চাম কৰি আছে। আৰু ঠিক তেনেধৰণে ইণ্ডাষ্ট্ৰীৰ কাৰণে মই চেষ্টা কৰিছোঁ, কিন্তু সীমাবদ্ধতা আছে, নগাঁৱত বহুত সীমাবদ্ধতা আছে। সেইকাৰণেতো মই এটা নতুন দিশৰ সংযোজন কৰিবৰ কাৰণে নগাঁৱক এটা এডুকেশ্যন হাব হিচাপে গঢ়ি তুলিবৰ কাৰণে যৎপৰোনাস্তি চেষ্টা কৰিছোঁ আৰু আগলৈ কৰি যাম।
অসমবাসী তথা ডিমৰীয়াবাসীৰ বাবে সুখবৰ কামৰূপ মহানগৰ জিলাৰ সোণাপুৰত স্থাপন ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম উপলব্ধ বিভাগসমূহ জেনেৰেল মেডিচিন গাইনকলজি জেনেৰেল এণ্ড লেপাৰস্কোপিক সাৰ্জাৰী অৰ্থপেডিক সাৰ্জাৰী পেডিয়াট্ৰিক্স এণ্ড নিঅনেটলজি পেলিয়েটিভ মেডিচিন পেইন ক্লিনিক ডাৰ্মেটলজি ENT ইউৰলজি দুৰ্ঘটনা আৰু জৰুৰীকালীন সেৱাৰ বাবে 24 ঘণ্টাই উপলব্ধ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম অত্যাধুনিক সা-সুবিধাৰে পৰিপূৰ্ণ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোমত উপলব্ধ ডিজিটেল এক্স-ৰে 24 আৱাৰ্ছ পেথলজি ECG PAC ক্লিনিক 24 আৱাৰ্ছ RMO ডক্টৰছ ঠিকনা বৰঘাট সোণাপুৰ কামৰূপ মহানগৰ জিলা যোগাযোগৰ নম্বৰ 8009040080